ৰাতি কুকুৰে কান্দে কিয়? আমি সকলোৱে প্ৰায় মাজনিশা কুকুৰে কন্দা শুনো আৰু এই লৈ আমাৰ মনত বহুতো প্ৰশ্নৰ উদয় হয়। আচলতে ৰাতি কুকুৰে কিয় কান্দে? সঁচাকৈ কিবা বিপদৰ সংকেত দিয়ে নেকি? বা কুকুৰে কন্দাটো কিবা অশুভ লক্ষণ নেকি? তাৰে কিছু কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। মাজনিশা কুকুৰটোৱে চিঞৰি উঠে যেন কুকুৰটোৱে কান্দিছে। সঁচাকৈ বেয়া কিবা এটা হৈছে নেকি? বহুতে বিশ্বাস কৰে যে কুকুৰৰ কান্দোন বেয়া। বহুতে মাজনিশা কুকুৰৰ কান্দোন কাৰোবাৰ মৃত্যুৰ লক্ষণ বুলিও বিশ্বাস কৰে। লোকবিশ্বাস অনুসৰি কুকুৰে ভূত-প্ৰেত আদি দেখিলে ৰাতি কান্দে, কিন্তু এই যুক্তিবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। অন্ধবিশ্বাস মাথো। বিজ্ঞানৰ তথ্য অনুসৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈহে ৰাতি কুকুৰে কান্দে। যেতিয়া কুকুৰে নিজৰ পুৰণি অঞ্চল এৰি নতুন অঞ্চললৈ আহে তেতিয়া সিহঁত দুখী হয় আৰু সেই দুখবোৰৰ বাবেই কুকুৰে মাজনিশা কান্দে। মানৱ পৰিয়ালৰ পৰা বহুবাৰ বিচ্ছিন্ন হৈ থকাৰ বাবেও মাজনিশা কুকুৰে কান্দে। কোনো দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ'লে বা অসুস্থ হ'লে কুকুৰে ৰাতি কান্দে। লগতে কুকুৰে আন অঞ্চলৰ পৰা আহিলেও আন কুকুৰক সতৰ্ক কৰি দিবলৈও কান্দে। অস্বাভাৱিক কিবা এটা দেখি কুকুৰে চিঞৰিবলৈ আৰম্ভ কৰে, যিটো কান্দোনৰ দৰে শুনা যায়। কুকুৰেও ভয় কৰে। বয়সৰ লগে লগে সেই ভয় বাঢ়ি যায়। নিৰাপত্তাহীনতাৰ ভয়ৰ বাবেই কেতিয়াবা মাজনিশা কুকুৰে কান্দি উঠে। কুকুৰেও সংগীৰ অভাৱ বা সংগীৰ মৃত্যুৰ বাবে কান্দে। জ্যোতিষ শাস্ত্ৰৰ মতে কুকুৰে কান্দি উঠে যেতিয়া তেওঁলোকে নিজৰ চাৰিওফালে অশৰীৰ আত্মাৰ উপস্থিতি অনুভৱ কৰে, যিটো সাধাৰণ মানুহে দেখা নাপায় বা অনুভৱ কৰিব নোৱাৰে। সেইবাবেই কুকুৰে কান্দিলে মানুহে খেদি পঠিয়াবলৈ চেষ্টা কৰে। কিন্তু বিজ্ঞানৰ মতে কুকুৰে ৰাতি কান্দিব নোৱাৰে। সেয়া তেওঁলোকৰ আহ্বান। ৰাতি এনেকৈ মাত দি দূৰত থকা সংগীজনক এটা বাৰ্তা দিবলৈ চেষ্টা কৰে। প্ৰিয় দৰ্শক, ইয়াৰ পৰা এইটোৱে বুজা গ'ল যে মাজনিশা কুকুৰে কন্দাটো কোনো বিপদ বা অশুভ লক্ষণ নহয়।